এভৰিৱান অসমীয়া বোৱাৰী হিমাশ্ৰীৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে খুব এটা টেষ্টি খিচিৰি ৰেচিপি লৈ আহিছোঁ। খিচিৰি খাই যদি কোনোবা বেয়া পোৱা মানুহ আছে তেন্তে এই পদ্ধতিৰে বনাই খাই চাবচোন, খাবলৈ বহুত বেছি টেষ্টি হয়। তেন্তে ব'লক ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ আৰু আৰম্ভণিৰ পৰা চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগে। খিচিৰি বনাবলৈ প্ৰথমতে মই গোটেই পাচলিখিনি যোগাৰ কৰি লৈছোঁ। এইফালে লৈছোঁ আলু, তাৰপাছতে লৈছোঁ বিলাহী, গাজৰ, এটা পিঁয়াজ আৰু আদাও আছে, লগতে আছে মটৰ আৰু আছে বন্ধাকবি আৰু লগতে আছে এফাল অমিতা। গোটেইখিনি বস্তু ধুনীয়াকৈ যোগাৰ কৰি এতিয়া এইখিনি সৰু সৰুকৈ কাটি ল'ব লাগিব আৰু আপোনালোকে যিকোনো ধৰণৰ পাচলি ব্যৱহাৰ কৰিব পাৰে, যি ভাল পায় আৰু ৰঙালাও দিব পাৰে। ৰঙালাও দিলেও খাবলৈ খুব ভাল হয়। মোৰ ওচৰত যিহেতু নাছিলে তো মই গতিকে এইকেইটাকে ল'লোঁ। এইফালে গোটেই পাচলিখিনি ধুই পেলাই মই ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এইফালে মই ল'লোঁ চাউলকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। আপোনালোকে যিকোনো চাউল ল'ব পাৰে। মই কেইটামান ইয়াতে জহা চাউল মিক্স কৰি লৈছোঁ, কাৰণ জহা চাউলৰ গোন্ধটোৰ কাৰণে খাই বহুত বেছি ভাল লাগে। তো যিকোনো ধৰণৰ চাউল হ'লেই হ'ল আৰু এইফালে ল'লোঁ মই দালি। ইয়াত মই দালি মিক্স কৰি লৈছোঁ, মগুৰ দালি, মচুৰ দালি আৰু ৰহৰ দালি। আৰু এইফালে আছে মোৰ শুকান মছলা, ইয়াতে তেজপাত, শুকান জলকীয়া আৰু আছে পাঁচফোৰণ। আৰু মই যিহেতু কুকাৰতে বনাম তো সেইটো কাৰণে কুকাৰতে তেলটো মাৰি ল'ম বুলি ভাবিছোঁ। আৰু এইফালে মই এতিয়া ইয়াতে দিলোঁ মিঠাতেল আৰু এতিয়া মিঠাতেলখিনি অকণমান গৰম হ'বলৈ দিম। আৰু এইফালে মিঠাতেল গৰম হ'লত মই এতিয়া ইয়াতে পাঁচফোৰণখিনি দি দিছোঁ, লগতে তেজপাত আৰু শুকান জলকীয়া সেইকেইটাও দি দিছোঁ। এতিয়া এইখিনি অকণমান গৰম হ'বলৈ দিম। পাঁচফোৰণখিনি ফুটি উঠিছে বাৰু, অকণমান গৰম হ'লে ইয়াতে এতিয়া মই পিঁয়াজখিনি দিম। এতিয়া এইখিনি গৰম হ'লত ইয়াতে মই কেঁচা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। আৰু পিঁয়াজখিনি এতিয়া ৰঙচুৱা নোহোৱালৈকে এনেকৈ অকণমান লৰাই ভাজি থাকিম। অকণমান ৰঙচুৱা হ'লেই হৈ যাব। মই গেছৰ ফ্লেমটো অকণমান কমাই থৈছোঁ। আৰু এতিয়া ইয়াতে মই দি দিম থেতালি লোৱা আদা নহৰুখিনি। আদা নহৰুখিনি আপোনালোকে পেষ্ট বনাই দিব পাৰে, কিন্তু মই থেতালি বেছি ভাল পাওঁ কাৰণে এনেকৈ থেতালিয়ে লৈছোঁ। আৰু আদা নহৰুখিনিৰ পৰা কেঁচা গোন্ধটো নোযোৱালৈকে সেইখিনি ধুনীয়াকৈ এতিয়া ভাজি থাকিম লৰাই। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ল আৰু আদা নহৰুখিনিৰ পৰা কেঁচা গোন্ধটো গুচি গ'ল। তাৰপাছতে মই এতিয়া ইয়াতে দিছোঁ আলুখিনি আপোনালোকৰ নিজৰ লগত কথা, ডাঙৰকৈও দিব পাৰে, সৰুকৈও দিব পাৰে। মই অকণমান ডাঙৰকৈ দিছোঁ। এতিয়া আলুখিনি অকণমান সময় ভাজি ল'ম। আলুখিনি দিয়াৰ পাছত এতিয়া মই ইয়াতে দিছোঁ অমিতা। মই গোটেই পাচলিখিনি একেলগতে দিয়া নাই, অলপকৈহে দি আছোঁ। আৰু অমিতা দিয়াৰ পাছত এতিয়া ইয়াতে মই দিলোঁ কাটি লোৱা গাজৰ কেইডোখৰ। এনেকৈ কমকৈ দিলে মানে লৰাবলৈ ভাল হয়। আচলতে গোটেইখিনি দি দিলে মানে অকণমান অসুবিধা হয়। আৰু ইয়াৰ পাছতে দিছোঁ মই বন্ধাকবিখিনি মই অকণমান ডাঙৰকৈ কাটিছোঁ, কাৰণ খিচিৰিত অকণমান ডাঙৰকৈ কাটিলে মানে খাবলৈ ভাল লাগে। আৰু এতিয়া ইয়াতে মই ফ্ৰেঞ্চবিনখিনিও দি দিছোঁ। ফ্ৰেঞ্চবিনখিনি দি পেলাই অকণমান সময় এতিয়া লৰাব লাগিব। লৰাই অকণমান ভাজি ল'ম। আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ, যদি কোনোবাই এনেকৈ খোৱা নাই তেন্তে এবাৰ খাই চাব, বহুত বেছি টেষ্টি হয়। মই বনালে প্ৰায় এনেকৈয়ে বনাওঁ। কিছুমানে বইল কৰিও বনায়, পাছত তেল মাৰি দিয়ে, কিন্তু আগতে এনেকৈ তেল মাৰি ল'লে বেছি ভাল হয়। আৰু এইখিনি অকণমান লেৰেলি যাবলৈ এতিয়া কুকাৰটোতে অকণমান ঢাকন দি পেলাই অকণমান সময় আৰু এতিয়া ইয়াতে মই দিম কেঁচা মটৰখিনি। কেঁচা মটৰটো অকণমান দেৰিকৈ দিলে মানে ভাল হয়, নহ'লে বহুত বেছি সিজি যায় যে, সেইটো কাৰণে অকণমান দেৰিকৈ কেঁচা মটৰখিনি দিছোঁ। আৰু কাটি লোৱা বিলাহীখিনিও এতিয়া ইয়াতে দি দিছোঁ আৰু এবাৰ ভালকৈ লৰাই দিম। এতিয়া ইয়াতে দিছোঁ প্ৰয়োজন অনুসৰি হালধি আৰু অকণমান নিমখ। আৰু গোটেই পাচলিখিনি এতিয়া ধুনীয়াকৈ ভজা হৈ গ'লত ইয়াতে এতিয়া মই চাউলখিনি দি দিম আৰু চাউলখিনি অকণমান লৰাই দিম। চাউলখিনি আচলতে ভাজিব নালাগে, জাষ্ট অকল চব্জিখিনিৰ লগত মিক্স কৰি দিব লাগে।
আৰু এতিয়া মিক্স দালিখিনি ইয়াতে দি দিলোঁ আৰু দালিখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম। গোটেইখিনি বস্তু একেলগ হৈ যোৱাকৈ ধুনীয়াকৈ লৰাই দিলেই হৈ যাব। তাৰ পাছতে ইয়াত পানী দি দিব পৰা হ'ব। আৰু এয়া চাওক গোটেইখিনি মই ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই পেলাই এতিয়া ইয়াতে মই দিছোঁ পানীৰ পৰিমাণটো আপোনালোকৰ নিজৰ লগত কথা। আৰু এয়া পানীটো মই অকণমান সৰহকৈ দিছোঁ, কাৰণ খিচিৰিটো মানে পিছলৈ ডাঠ হৈ যায় যে, সেইটো কাৰণে। আৰু এয়া পানীৰ পৰিমাণটো চাওকচোন, অকণমান বেছি যেন লাগিছে নাই বাৰু, কিন্তু চিটি মৰাৰ পাছত জোখৰে হয়গৈ। আৰু এতিয়া মই অকণমান পিঁয়াজ থৈ দিছিলোঁ, আৰু এই পিঁয়াজখিনিও এতিয়া ইয়াতে দি দিম। আৰু এয়া সকলোখিনি হৈ গ'ল। তো এতিয়া মই কুকাৰৰ ঢাকন লগালোঁ আৰু 3টা চিটি আহিবলৈ দিম। 3টা চিটি অহাৰ পাছত আমাৰ খিচিৰি ৰেডি হৈ যাব। আৰু এইফালে এয়া চাওক, আমাৰ খিচিৰি ৰেডি, একদম ধুনীয়া জোখৰ হৈছে। বহুত বেছি ডাঠো হোৱা নাই আৰু বহুত বেছি পাতলো হোৱা নাই, আৰু ৰংটোও বহুত বেছি ধুনীয়া উঠিছে। আৰু এই আছিলে আজি আপোনালোকৰ বাবে আগবঢ়োৱা খিচিৰি ৰেচিপি। খিচিৰিকণ যে খাবলৈ বহুত বেছি টেষ্টি হৈছিলে, সকলোৱে খাই ভাল পালে। আৰু যদি খোৱা নাই আকৌ এবাৰ কৈছোঁ, এনেকৈ খাই চাব, বহুত বেছি ভাল লাগে খাবলৈ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে তেতিয়াহ'লে, বাই বাই।